মই ইমান দিনে ভাবি আছিলোঁ যে হালবাৰীটো ঠিক নহ'ব বুলি ভাবি আছিলোঁ, কিন্তু আজি আমি যিখিনি দেখিলোঁ যে মই ভবাতকৈ সাংগঠনিক স্থিতি বহু ভাল আৰু হালবাৰী সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জয় নিশ্চিত। আমাৰ 5টা যি সমষ্টি আছে, আমি 5টা সমষ্টিতে আমি প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিম। কাৰণ কিয় 5টাতে আমি যি সংগঠনৰ যি স্বাস্থ্য পৰীক্ষা কৰি যিটো দেখিলোঁ যে ইয়াতে নিশ্চিত ওপৰত দিব লাগিব, কাৰণ কিয় জিকাৰ প্ৰচুৰ সম্ভাৱনা আছে। আৰু আমি যি আনুমানিক যি আমি হিচাপ পাইছোঁ, এই হালবাৰী সমষ্টিত আমি অতি কমেও 27,000 আমি ভোট পাম। গতিকে যিহেতু ইয়াতে প্ৰায় 82,000 ভোট আছে, 75,000 ভোট পোল হ'ব। 75,000 ভোটৰ যদি আমি যদি 27,000 পাওঁ, তেতিয়াহ'লে আমাৰ ভোটৰ পাৰফৰ্মেঞ্চটো ভালে আৰু অধিক যাতে আমি পাব পাৰোঁ, 35,000 যাতে আমি আনিব পাৰোঁ। তাৰ কাৰণে আমি MLA ডাঙৰীয়াক, ভৱানীপুৰৰ MLA তথা আমাৰ মানাহৰ ইনচাৰ্জ, তেখেতে প্ৰতিটো বুথত দুদিন পিছতে ইয়াতে যিমানকেইটা বুথ আছে প্ৰতিটো বুথতে তেওঁ নিজে ভ্ৰমণ কৰিব আৰু ভ্ৰমণ কৰি পেলাই কাৰ্যকৰ্তাসকলৰ উৎসাহিত কৰাৰ লগতে চৰকাৰখনৰ যি বিষয় আছে সেই বিষয়সমূহ আঁচনিসমূহ সন্দৰ্ভতো ৰাইজক অৱগত কৰিব। অহা 5 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ইয়াতে বাক্সা জিলাত আহিব আৰু সেইদিনাখন আমাৰ কাৰ্যকৰ্তাসকলে এখন সভা এটা হ'ব আৰু সভাত তেখেতে সম্পূৰ্ণ বাক্সা জিলাৰনো কি পৰিৱেশ আছে, ৰাজনৈতিক পৰিৱেশ আৰু আমাৰ বিজেপিৰ কি সংগঠন, সেই সংগঠন তেখেতে সেইদিনাখন তদাৰক কৰিব, সেইটো চাব। আৰু তাৰ আগে আগে তেখেতে বাক্সা জিলাৰ যি উন্নয়নৰ গতি, সেই গতি সন্দৰ্ভতো বিভিন্ন বিভাগৰ লগত তেওঁ কথা পাতি আবেলিৰ ভাগত আমাৰ লগত সভা এখন কৰি পেলাই আৰু সভাখন জ্বালাহতে হ'ব পাব পাৰে। তেতিয়া তেওঁলোকেও একক যদি পায়, আমিও যদি 18খন পাওঁ, যদি UPPL যদি একক পায়, তেতিয়া চিট যদি 100টামান হয় মই নাজানো, কি নাজানো মই। কাৰণ কিয় এতিয়া গৌৰৱ গগৈ তেওঁ যিহেতু দলৰ সভাপতি, গতিকে মই ভাল পাইছোঁ যে তেওঁলোকে ইয়াতে আহি পেলাই নিৰ্বাচন খেলিব। অৰ্থাৎ তেওঁলোকে স্বীকৃতি দিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যি শান্তি স্থাপন কৰিলে, শান্তি স্থাপন কৰাৰ পিছত তেওঁলোকে ইয়াতে নিৰ্বাচন খেলাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে। আৰু BTRৰ যিমান অশান্তিৰ মূলে আছিলে কংগ্ৰেছ, ইয়াতে যি হত্যাকাণ্ড হ'ল কংগ্ৰেছৰ দিনত হ'ল, ইয়াতে যি অগ্নিকাণ্ড হ'ল কংগ্ৰেছৰ দিনত হ'ল, আৰু এতিয়া বিজেপিৰ দিনত এনেকুৱা হৈছে যে সংখ্যালঘু অঞ্চলৰ মানুহৰ সংখ্যালঘু হত্যা হোৱা দূৰৰ কথা, অগ্নিকাণ্ড হোৱা দূৰৰ কথা, সংখ্যালঘু মানুহৰ গাৰ নো মেডেল লৰা নাই। আৰু সেইটোৱে কয় বিজেপি কি বুলি যদি কোনোবাই মোক সোধে BTRত, মই এইটোৱে ক'ম যে বিজেপিৰ দিনত হত্যাকাণ্ড দূৰৰ কথা, অগ্নিকাণ্ড দূৰৰ কথা, গাৰ নো মেডেলৰ লৰা নাই সংখ্যালঘু মানুহৰ, আৰু সেইটোৱে বিজেপি। আৰু এই কথাষাৰ সংখ্যালঘু মানুহে বুজি উঠিছে কাৰণে এইবাৰ সংখ্যালঘু মানুহে খেলা এটা দেখাব। তাত বেমাৰ-টেমাৰটো থাকিবই, গতিকে সেইখিনি ঔষধ দিলোঁ মই। আৰু বাকীখিনিতো ঠিকে আছে, হাৰ্টবিট ঠিকে আছে, পালছ ঠিকে আছে, টনচিল ঠিকে আছে, দৃষ্টি ঠিকে আছে, চুগাৰো ঠিক আছে, প্ৰেছাৰো ঠিক আছে। এই সৰু সুৰা ইয়াতে ধৰক ক'ৰবাত হাতীৰ কোনোবা হাতৰ এটা আঙুলিৰ গাঁঠিৰ বিষ বা ক'ৰবাত অকণমান মানে কঁকালৰ মাচুলৰ পেইন, এইবিলাক যি দিব লাগে ইনজেকশ্যন মেডিচিন যি দিব লাগে দিলোঁ। আৰু আমি এইটোৰ কাৰণে ইতিমধ্যে পৰিকল্পনা কৰিছোঁ। এই টনটনীয়া আমাৰ বুথৰ স্বাস্থ্য ঠিক হৈছে প্ৰায়, অলপ চলপ যিখিনি আছে নিৰ্বাচনৰ আগে আগে সাজু কৰি। আৰু তো ফণীধৰ তালুকদাৰ ডাঙৰীয়াই যিহেতু অহা সপ্তাহৰ পৰা প্ৰতিটো বুথত যাব, গতিকে এতিয়া স্বাস্থ্যটো ভালেই হৈছে। যে আগন্তুক দৰে উৎসাহিতৰে কাম কৰে। ছেপ্টেম্বৰ মাহত আমি ইয়াতে হালবাৰী সমষ্টিটো আমি জিকাৰ পিছত হালবাৰী সমষ্টিৰ যিগৰাকী কেণ্ডিডেট জিকিব তেওঁক আমি EM পাতিম। EM পাতিম বুলি কৈছোঁ, তাৰমানে কিমান আমি কনফিডেণ্ট। আমি কৈছোঁ যে ক'ত EM হয় নহয় নাজানো, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই আহ্বান জনাম, মুখ্যমন্ত্ৰীক মই আহ্বান জনাম যে হালবাৰীত যিগৰাকী আমাৰ বিজেপিৰ জিকিব তেওঁক যাতে EM হিচাপে যাতে নিযুক্তি দিয়ে।